গাইজ আপোনালোকৰ ডিমাণ্ড ৰাখি পেলাই মই আজি ফাইনেলি হোমটোল লৈ আহিছোঁ। মোৰ ঘৰটো বাৰু দেখাব লগা বিশেষ একো নাই, হ'লেও যিমানখিনি মানে আছে মানে ছাৰাউণ্ডিংটো গোটেইখিনি আজি দেখাবলৈ চেষ্টা কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি? এতিয়া মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে কৰোঁতে বেলি পৰি একদম নোহোৱাই হ'ল। বেলিটো দেখাই দি গাইব বেলি মানে এতিয়া আন্ধাৰ মুন্ধাৰ হ'ব পাৰে, অলপমান এডজাষ্ট কৰি ল'ব। লগতে আজি কৰিম Q&A 5K স্পেচিয়েল। থেংক ইউ আগতে ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে। এতিয়া মানে 5K স্পেচিয়েল Q&A হ'ব। মানে মই কমিউনিটি পোষ্ট এটা দিছিলোঁ, তাতে ভালেকেইটা কমেণ্ট আহিছে। চেষ্টা কৰিম গোটেইকেইটা কমেণ্টৰ উত্তৰ দিবা। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কৰোঁতে দেখাম এই মন্দিৰটো দেখে দি আমাৰ কেমেৰামান আছে মোৰ ভাইটি। চিনেমেটিক দেখো চাওঁ দি তোৰ দ্বাৰাই নহ'ব। গাইছ মই দেখাই আছোঁ খালীকৈ আছে মানুহটো, দেখাব পাৰত নাই। চোলা পিন্ধি ল'বি তই। বাকী এইটোৱে মোৰ ঘৰ। আল্ট্ৰা ৱাইড কৰি দিছোঁ একবাৰ, ভিউটো চাওক, এই ধুনীয়া ভিউ। দিছ ইজ মাই হোম। এইটো আমাৰ মন্দিৰ। আৰু এসোপা আহিছে মানে ফুল চুল কিবা কিবি ৰুই থোৱা আছে। এইগিলা ফুল নিজে হোৱা, কেইটামান নিজে ৰোৱা। এসোপা ফুল আমাৰ মাতাৰে খেতি কৰিছে এইগিলা। বাকী মন্দিৰটোতো ভালেখিনিও ফুল চুলগিলা ৰোৱা আছে। এই চাক এইগিলা ক'ৰ কি প্ৰজাতি মই নিজেও ক'ব নোৱাৰোঁ, চিনি তিনি নাপাওঁ। আৰু ইয়াতে সেই আছে এল'ভেৰা এনেই এল'ভেৰা আছে, সেইও আছে। বাকী হ'বাই আৰু বলক এতিয়া ভিতৰক লাগি যাওঁ। তাৰে আগতে দেখাই লওঁ মোৰ পুৰণা বাইকখন আৰু নতুন বাইকখন একেলগে। এইখিনিও ভাল লাগে কিন্তু এই পুখুৰীৰ ভিউ এইটো মানে আমাৰ যিটো ছাৰাউণ্ডিংটো একদম ফেণ্টাষ্টিক। বাকী আছে ইয়াতে বাইকখন মোৰ SP-খন, আৰু আছে মোৰ এইখন পুৰণা গ্লেমাৰখন, যিখন বৰ্তমান আমাৰ সদ্যকাই চলোৱে। মানে আহি পেলাই মই গাড়ী দুখন ধুইছোঁ, লেতেৰা পেতেৰাকৈ থৈ দিছিল। আৰু আমাৰ যিহেতু মিস্ত্ৰীয়ে কাম কৰি আছে, এসোপা মানে কাঠৰ গুড়া কিবা কিবি বহুত কিবা কিবি পৰি আছে। বাকী ব'লক এতিয়া ভিতৰৰ পৰা দেখাওঁ। 4টা ৰুম আছে, 4টা দেখাই আছোঁ। 2টা দেখাব পৰা নাই বাৰু, মানে ইটো চাইডত 2টা, এইটো ঘৰ না। এক ছেকেণ্ড, এইটো মানে ইফালে 2টা ৰুম আছে, ইফালে 2টা ৰুম আছে। থাকিলে ইফালৰ 2টা ৰুমটো কমপ্লিট হৈছে, ইফালৰ 2টাটো হোৱা নাই। মানে ইফালে এইটো চালিয়ে গম পাব চাওক, মানে খিৰিকীত মানে গ্লাছে লগোৱা নাই, ভেণ্টিলেশ্যনত গ্লাছ লগোৱা নাই। আৰু দৰ্জাগিলা মানে পানী পৰি পৰি ৰং গুচি গৈছে। এইখানো গেছি, এইখানো গেছি, আৰু এইখানো গেছি। এইখান বাৰু ৰং মাৰাই নাই, কিন্তু কাঠখিনিয়ে বেয়া হৈ গৈছে। গতিকে আৰু ভিতৰত গেলি লাইট নাই, চাক দেখা পাইছি। লাইট চাইট জ্বলাই লওঁ, লৈ পেলাই ৰুমকেইটা দেখাই আছোঁ ব'লক। গাইছ বাহিৰৰ পৰা যেতিয়া এনেকৈ সোমাই আহিবছিলে ঘৰত, আহিয়ে পোন প্ৰথমে দেখা পাব আমাৰ এইখান। এইয়া 7টা ঘোঁৰাৰ ফটো। কিবা মানে পজিটিভ চাইন আছে বোলে, মই ইমান ভালকৈ নাজানো, হ'লেও মানে আছে, চাই ভাল লাগে। বাকী আৰম্ভণিৰ এণ্ট্ৰেঞ্চটো এইটো এইটো একজাই গ'ল। এনেকৈ চিধা এইটো মানে এই বাৰাণ্ডাখিনিত চিলিং লগোৱা গৈছে, কিন্তু এই 2টা ৰুমত লগোৱা নাই। মানে এই 2টা ৰুমৰ এটা হৈছে পাকঘৰ, দেখাই দিওঁ ৰ'ব এতিয়ানে, কাৰণ দেখাব লাগে একো নাই। 1X এনেই জধলে মধলি আছে, জাষ্ট এনেই আৰু মানে না টাইলছ লগোৱা গৈছে, না চিলিং লগোৱা গৈছে, না ৱেৰিং কৰা গৈছে, একোৱে কৰা যোৱা নাই। বাকী ৰ'ব এক ছেকেণ্ড, এটা বান্ধে ছাগলী, এইটোত বান্ধে ছাগলী, কিন্তু বৰ্তমান ছাগলী বান্ধনাও আছে এখন ছাগলী। এই ছাগল থানা আছে 2টা, এইটো এটা আৰু এটা ক'ত এই ওচৰতে আহিব এতিয়া। বাকী বন্ধ কৰোঁ দৰ্জাখন, ওলাই আহিলে দিগদাৰ হ'ব। আৰু মাদাৰো আহি পাইছে এইখিনি সময়তে। এই তোলাক গতিকে ব'লক এইবাৰ প্ৰথমে দেখাম, নহয় 3 নম্বৰতে দেখাম মাদাৰ ৰুমটো। দিছ ওৱান, এইটো ৰুম এই চালা এইটো ৰুম কমপ্লিট হৈছে। বাকী আৰু কমপ্লিট হ'ব লগা নাই। আৰু এই বিছনা চোফা এই আৰু আমাৰ ছাৰে ইয়াতে কিবা কাম কৰি আছে কাগেজৰ, যিহেতু মানে ইঞ্জিনিয়াৰ। একো লেখা নাই। এতিয়া দেখাম মোৰ ৰুমটো। মোৰ ৰুম মানে আমাৰ সদ্যকা আৰু মই যোনটো ৰুমত থাকোঁ একদম জহুদ হৈ আছে, হ'লেও দেখাব পৰা যিখিনি আছে। আৰু ওপৰৰ ভিউটো চিলিংখনত ডিজাইন দি কেনেকুৱা লাগছে, অলপ গল্ডেন টিউন এটা পায়নে মাজে মাজে। বাকী এই ফেনখনৰ পিক আপ নাই, সেইকাৰণে এইখন ফেন চলি আছে, 10 হাউচৰ ফেন। আৰু বিছনা আছে এখন, সদ্যকাৰ আছে এখন, আলনা চাওকচোন, আৰে জাপে মনতেই নাই। বাকী ইয়াতে তলতো কাপোৰ থৈছোঁ চোফাত। আপোনালোকৰ কোনে কোনে এনেকৈ চোফাত কাপোৰ থয় ঘৰত মোক ক'বচোন। আমাৰতো ফুল থাকে এসোপা, একদম ভৰ্তি হৈ থাকে। বাকী এইটো মোৰ আলমাৰী, ফাৰ্ষ্ট বস্তু যিটো নেকি মই নিজৰ পইচা দি কিনিছিলোঁ আলমাৰীটোৱে। তাৰ আগত সৰু সৰু কিবা কিনিছোঁ, ডাঙৰ বস্তু একো কিনা নাই। এতিয়া কৰিম আপোনালোকক Q&A, যিমানকেইটা প্ৰশ্ন আছে চব প্ৰশ্নৰ উত্তৰ দি আছোঁ। গতিকে ব'লক কুৱেশ্যনটো পঢ়োঁ। আমাৰ ছাৰে কেমেৰাটো ধৰিব, মই কুৱেশ্যন পঢ়ি আছোঁ। হৈছে গাইছ, মানে এই 7 ঘণ্টা আগত মই এটা কমিউনিটি প'ষ্ট দিছিলোঁ, এনেকৈ চাওকচোন, ফকাচ লৈছেনে? এইটো প'ষ্ট দিছিলোঁ, তাতে কমেণ্ট আহিছে কেইটা, 32টা। গতিকে 32টা কমেণ্টটোৰ মই যিমানকেইটা পাৰোঁ ৰিপ্লাই দিবাক লাগি চেষ্টা কৰিছোঁ। যিমানকেইটা পাৰোঁ মানে দিমে দে, যিকেইটা পাৰা যায়।
প্ৰথম প্ৰশ্ন ইউটিউব ৰিলেটেডে হয়, ভাল লাগছে প্ৰশ্নটো পাই পেলাই। হোৱাট ইনস্পায়াৰ ইউ টু ষ্টাৰ্ট ইয়'ৰ ইউটিউব চেনেল? মোকতো একো বস্তু ইনস্পায়াৰ কৰাই নাই, বেলেগ দেখি ইউটিউবাৰ হ'ম, পইচা কামাম, এই পইচা ইনস্পায়াৰ কৰিছে, মানে পইচা থকা বুলি জানো না ইউটিউবত, সেইকাৰণে ডাইৰেক্ট কথা চিধা কথা। বাকী আৰু এটা ফাল্টু কমেণ্ট দিছি, নেদা এই উত্তৰটো দিব নোৱাৰোঁ। নেক্সট বাইক কি ল'বা? কি না নেক্সট বাইক কি ল'বা জনাবচোন তুমি। লাভ ফ্ৰম শুৱালকুছি, থেংক ইউ। আৰু নেক্সট বাইক মই কি ল'ম মানে, মোৰ ভাল লগা দুখনে বাইক আছে, এখন ডিউক 390, এখন Z900। গতিকে সেই দুখনৰ ভিতৰত কোনোবা এখন উঠালোঁ, আৰু নুঠেলি এনেই কিবা ছেকেণ্ড হেণ্ড, মইতো এনেও ছেকেণ্ড হেণ্ড বস্তু কিনি বেছি ভাল পাওঁ। গতিকে কি কিনো ক'ব নোৱাৰোঁ, কিন্তু ইচ্ছা আছে এই দুখনে, পইচা যদি হয় এই দুখনৰ কোনোবা এখন কিনিম। বাকী আৰু এটা ফাল্টু কমেণ্ট আছে, সেইটো উত্তৰ নেদাওঁ। আৰু এটা বেয়া কমেণ্ট, দাদা মোৰ কুৱেশ্যনটো ল'বাচোন, অনলি জমেট' চুইগি ৰেপিড'য়ে কৰা নে বেলেগ বিজনেছ বা কিবা? কিটো এক ছেকেণ্ড, বিজনেছ কৈয়ে কমেণ্টে গাইব হৈ গ'ল দাদা। চুইগি জমেট' ৰেপিড' কমপ্লিটলি নে বেলেগ বিজনেছ কামছ টু ইউ কমপ্লিটলি? এই কি লেখছি ভগৱান জানে, এইটো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰোঁ মই। বাকী নেক্সট প্ৰশ্ন, বিগিনাৰ জমেট' বা চুইগি ৰাইডাৰ হ'ব বিচাৰিলে কি এডভাইচ দিবা? মই এটাই এডভাইচ দিম, ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকে ডিউটি মাৰবা, অ'কে? বাকী আৰু অলপ ধৈৰ্য ৰাখবা, আৰু পাৰিলে ফ্ৰেণ্ড চাৰ্কলত কোনোবা জমেট' ৰাইডাৰ এনেকুৱা কণ্টেক্টত ৰাখবা, তেতিয়া একো প্ৰব্লেম নহয়। আৰু নতুন ডে কোনোদিন নাইট ডিউটি নামাৰিবা, কাৰণ লোকেশ্যনটো যদি চিনি পোৱা হয় তেতিয়া কথা নাই, কিন্তু চিনি নাপালে প্ৰব্লেম হোৱাৰ চান্স থাকে। গতিকে সেইকাৰণে মোৰ এতিয়া এডভাইচ, ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকে ডিউটি মাৰিবা, ভাল ইনকাম হয়। ময়ো প্ৰথমতে সেনেকৈ মাৰিছিলোঁ, সেইকাৰণে। বাকী নেক্সট প্ৰশ্ন, ফিউচাৰ ড্ৰিম কি তোমাৰ? ফিউচাৰ ড্ৰিম এটা ভাল চাই ছোৱালী চাই বিয়া পাতা, বেলেগ আৰু নাই। মই তাৰে হাঁহিবা ধৰিছি। আই এম ফ্ৰম গোৱালপাৰা, অসমৰ এইটো হৃদপিণ্ড গুৱাহাটীৰ ওপৰত তোমাৰ মতামত আগবঢ়াব। গুৱাহাটীৰ ওপৰত মই মতামত কি আগবঢ়াম? গুৱাহাটীৰ ওপৰত মতামত এতিয়া ভালো আছে বেয়াও আছে, গতিকে মইতো ভাল বুলিয়ে ভাবোঁ, কাৰণ বহুতখিনি পজিটিভিটি আছে গুৱাহাটীখনত। মানে তুমি যদি মানে ধৰি লওঁ লাইফত মানে এটা থাকে না, বোলে ধৰি লওঁ ছাকচেছ হ'ব লাগে বা কিবা হ'ব লাগে, বা ধৰি লওঁ এটা ভোগ থাকে মানুহৰ, গতিকে সেইটো বেলেগ আৰু। মানে লাইফটোত যদি কিবা এটা কৰাৰ ইচ্ছা থাকে না, তোমাক গুৱাহাটীখনে বহুত ইনস্পায়াৰ কৰিব। কাৰণ তুমি গাঁৱত থাকিলে কি গাড়ী দেখা পাবা, এই মাৰুতি 800, কিন্তু গুৱাহাটীত মেবেক চলি থাকে, তোমাৰ ডিফেণ্ডাৰ চলি থাকে, বা ধৰি লওঁ G-Wagon G63 চলি থাকিব। সেইখন দেখা পালে তুমি এনেই ইনস্পায়াৰ হৈ যাবা যে গুৱাহাটীত মানে কি কৰিব বাকী আছে, লাইফটোত যে কিবা এটা কৰিব লাগে, কি কৰা নাই আমি, যাৰ কাৰণে আমি সেইখন গাড়ী কিনিব পৰা নাই, সেইটো ডেফিনেশ্যন এটা ভাল ক্লিয়াৰিটি পায়, মটিভেশ্যন এটা পায়। সেইটো কাৰণে কৈছোঁ, গুৱাহাটীত থাকিলে তোমাৰ লাইফষ্টাইলটো অট'মেটিক চেঞ্জ হৈ যায়, তোমাৰ মাইণ্ড চেঞ্জ হৈ যায়, আপগ্ৰেড হৈ যায় চবগিলা। গাঁৱত থাকিলে এটা লিমিটেশ্যন থাকে না, বোলে সপোনটো লিমিটেশ্যন আহি যায় তাতে, তুমি মানে বেলেগ বস্তু এক্সপ্ল'ৰ কৰা নাযায়। সেইকাৰণে গুৱাহাটী ইজ দ্য বেষ্ট প্লেচ টু ইম্প্ৰুভ ইয়ৰ চেল্ফ, টু প্ৰুভ ইয়ৰ চেল্ফ। ইম্প্ৰুভো কৰিব পাৰা, তুমি নিজকে প্ৰমাণো কৰিব পাৰা, প্ৰুভো কৰিব পাৰা। গতিকে ইয়াতকৈ বেছি ক'ব নোৱাৰোঁ, কাৰণ মই জ্ঞানী ব্যক্তি নহয়। বাকী নেক্সট কুৱেশ্যন, কি লিখছে, ছাৰ SP 125 ল'ম বুলি ভাবিছোঁ, পিছত পস্তাব লাগিব নেকি? ময়ো নতুনকৈ SP 125 লৈছোঁ, পস্তাব লগা বৰ্তমানলৈকে হোৱা নাই। পিছকলৈকে লাগে নাই ক'ব নোৱাৰোঁ। আৰু SP 125 কি পস্তাব, SP 125নো কি পস্তাব লাগে একো নাই। এই ধৰি লওঁ ছাৰ্ভিচ কষ্টটো বেছি নহয়, মাইলেজো ভাল, টৰ্কটো বেছি ভাল এইখন গাড়ীৰ, মানে গ্লেমাৰতকৈ বেছি ভাল। পস্তাব নালাগিব লাগে মোৰ হিচাপত। মোৰ ছাজেশ্যনটো আছে দেই সদায়, কাৰণ মই নিজে লৈছোঁ না, ভাল গাড়ী, একদম ফেণ্টাষ্টিক। বাকী নেক্সট কুৱেশ্যন, দাদা মই আপোনাৰ ভিডিঅ' ৰাতি চাওঁ, আপুনি ৰাতি 9-10টা মানত আপলোড কৰিবচোন। তো মই হোৱাটছআপত শ্বেয়াৰ কৰি দিম, নাম্বাৰটো দি দিবা, হ'ব? বাকী বিয়া কেতিয়া পাতিব কৈছে নে পাতিব? বিয়া কেতিয়া পাতিব? বিয়া চাওঁ, ভাল আপি এটা পালি বিয়া পাতোঁ, চাকৰিয়াল পালি ইতেনে পাতিম, মানে কাম কৰিব ইচ্ছা নহৈছে আৰু। বাকী নেক্সট কুৱেশ্যন, দাদা আপোনাৰ ৰিয়েল ঘৰ ক'ত? মোৰ ৰিয়েল ঘৰ বাইহাটা চাৰিআলিত, কৰৰাত, কদমতলত। বেলেগ কালাৰৰ টিং লগা আছে ঘৰটো, ইয়াতকৈ বেছি ডিটেইলছ দিব নোৱাৰোঁ। আৰু দাদা আপোনাৰ ঘৰত কোন কোন আছে? বৰ্তমান আছে মাদাৰ আৰু ব্ৰাদাৰ এণ্ড মি। দেউতা আছে গাঁৱত, মানে আমাৰ নকটাত।
তাৰপিছত 3 নম্বৰ প্ৰশ্ন আছে একেলগে দেই গোটাই লিষ্টখন কমেণ্ট কৰিছে দাদা আপোনাৰ মান্থলি ইনকাম কিমান মান্থলি ইনকাম আগতে ধৰিলেও খাই বৈ 20-22 টকা বাচিছিল আজিকালি 10-12 টকা তাকো নাবাচে সেই EMI দিওঁতে সেইখিনিও গুচি যায় বাকী 4 নম্বৰ প্ৰশ্ন হ'ল নে এইটো 4 নম্বৰ প্ৰশ্ন দাদা এতিয়া জিএফ আছেনে আপোনাৰ বৰ্তমান মোৰ জিএফ নাই মই বৰলা 5 নম্বৰ প্ৰশ্ন দাদা আপুনি গুৱাহাটীৰ কোনখিনিত থাকে মই জোৰোড তিনিআলিৰ ওচৰতে নাৰিকলবাৰী বুলি জেগা এটা তাৰপিছত 5 নম্বৰ প্ৰশ্ন গ'ল না কেতিয়া গ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা গ'লে 6 নম্বৰ প্ৰশ্ন দাদা আপোনাৰ মতে অসমৰ নাম্বাৰ 1 ইউটিউবাৰ কোন অসমৰ নাম্বাৰ 1 ইউটিউবাৰ ফুড ব্লগাৰ কেতিয়া এটাক ক'ব নোৱাৰা ফুড ব্লগাৰ কেতিয়া বৰ্তমান নাম্বাৰ 1 বাকী লাভ ফ্ৰম পাঠশালা মোৰ নামটো ল'বা প্লিজ জোনদীপ তালুকদাৰ থেংক ইউ ব্ৰ বহুতকেইটা প্ৰশ্ন সুধিছা উত্তৰ দিওঁতে আধা ঘণ্টা গ'ল বাকী এতিয়া নেক্সট কুৱেশ্যন ভাইটি প্ৰথম কথা মই কাকোৱে কমেণ্ট নকৰোঁ লাইক নকৰোঁ দেই আজি প্ৰথমবাৰ কমেণ্ট কৰিছোঁ তাকো তোমাক তোমাৰ ভিডিঅ' ভাল লাগে তোমাৰ ভিডিঅ'ত ফুটি উঠে সেই কষ্টবোৰ প্ৰশ্ন নাই তোমালৈ প্ৰশ্নই নাই বোলে প্ৰশ্ন নাই তোমালৈ মাত্ৰ ভালে থাকা ময়ো নাটকৰ লগত জড়িত পাঠশালাৰ হয় মই এটা মোৰ ৰিকুৱেষ্ট ৰাখিব লাগিব তুমি যে এৰা দি বাইক নচলাবা মানে হাতেৰে মই কেতিয়াবা বাইক চলাওঁ হেলমেটটো পিন্ধা দক বা মোবাইলৰ মাউণ্টটো লগোৱা দক হেণ্ডেলেৰে দি কৰোঁ গতিকে সেইটো কৰিব বাধা দিছি ঠিক আছে ভাই মানিলোঁ কথাষাৰ যদি পাহৰি নাযাওঁ মোৰ পাহাৰৰ স্বভাৱটো অলপ বেছি গতিকে চেষ্টা কৰিম যাতে হেণ্ডেলেৰে দি নচলাওঁ আৰু বাকী নেক্সট কুৱেশ্যন এই বাৰ্গাৰ সিঙৰ ছোৱালীজনীক লৈ কমেণ্ট আছে পঢ়োনে নাই পঢ়িনে আকৌ উত্তৰ কি দিম মই সেইটো ভাবিছোঁ না দে হ'ব দে বাৰ্গাৰ সিঙৰ ছোৱালীটো তোমাৰ লগত মিলিব বিয়াখন পাতি দিয়া দোস্ত এতিয়া কি উত্তৰ দিম মানে গাইছ আপোনালোকে গমেই পায় ধৰি লওক অলপমান থাকে না কাষ্ট প্ৰব্লেম এইটো কাৰণে নোৱাৰোঁ আৰু আমি ধৰি লওক বণ্ডিংটো আৰম্ভণিৰ পৰা ভাল ফ্ৰেণ্ড হৈছি গতিকে ফিলেই নাহে গাৰ্লফ্ৰেণ্ড বনোৱা এনেকুৱা ৰিলেশ্যনশ্বিপৰ ফিলটো নাই ভিতৰৰ পৰা আমি বেষ্ট ফ্ৰেণ্ডে শিকি আছোঁ বা ধৰি লওক অনলি ফ্ৰেণ্ডে শিকি আছোঁ বা ধৰি লওক ছিষ্টাৰ বুলি ক'লেও ভুল নহয় গতিকে ভণ্টি আনফিলিংছটো বা বন্ধু আনফিলিংছটো আহে কিন্তু প্ৰেমৰ ফিলিংছটো নাই আৰম্ভণি পাই সেইকাৰণে এইটো নক'বা বাকী ভাল লাগছে কমেণ্টটো নেক্সট কমেণ্ট তোমাৰ কোৱালিফিকেশ্যন মোৰ কোৱালিফিকেশ্যন ক'ব গ'লে আচলতে মই মেট্ৰিকে পাছ কিন্তু ফৰ্মেলিটিৰ কাৰণে হাই ছেকেণ্ডেৰীও পাছ এনেকুৱা পঢ়া শুনা একো কৰা নাই ক'ভিডৰ কাৰণে পাছ কৰিছোঁ হাই ছেকেণ্ডেৰীটো তাকো ভাল নম্বৰ পাই পেলাই বাকী তাৰপিছত নেক্সট কুৱেশ্যন ডাঙৰ হৈ কি হোৱাৰ সপোন আছে ডাঙৰ হ'ব বাকী আছে আৰু ডাঙৰ হয় ৰেপিড' ৰাইডাৰ হ'ম নহ'লে জমেট' ডেলিভাৰী বয় কি হ'ব আৰু কিন্তু ডাঙৰ হৈ এই হৈ আছোঁ না সেইকাৰণে মাহঁতে শুনি চাই হাঁহি আছে বাকী আৰু ঘৰত কোন কোন আছে কোনে কি কৰে ফুল ডিটেইলছ ঘৰত কোন কোন আছে ক'লোৱে কোনে কি কৰে মানে আমাৰ মাদাৰ হৈছে হাউচ ৱাইফ আৰু ব্ৰাদাৰ হৈছে মানে ড্ৰাইভাৰ এই তোমাৰ ডিষ্ট্ৰিবিউটৰৰ গাড়ী চলায় আৰু মই হৈছোঁ ডেলিভাৰী বয় আৰু ফাদাৰ হৈছে টিচাৰ অ'কে বাকী আৰু নেক্সট কুৱেশ্যন গুচিয়ে গ'ল এক ছেকেণ্ড এক্সৰ কথা অলপ ভাল আৰু অলপ বেয়াকৈ কোৱা প্ৰশ্ন বিচাৰি পাইছি আৰু এক্সৰ কথা কি ভালকৈ কমে হা ভুল কওঁ কি ভালকৈ কওঁ এই এক্সবোৰে ভালেই বেয়া নহয় আৰু বাকী বাদ দিয়াৰ পিছত চব আপিয়ে বেয়া হৈ যায় এইটো আৰু নিয়মে ইউনিভাৰ্চেল ভাল পাই থকাত গুণো ব্ৰেকআপ হোৱাৰ পিছত গম পাইছোঁ বাকী এক্সৰ বিষয়ে ভাল কথা ক'ব গ'লে তাৰমানে আপিটো বহুত ভাল আছিল একদম লয়েল আছিল সেইকাৰণে মোক বাদ দি গ'ল বাকী আৰু বৰ্তমান তাই সুখৰ সংসাৰ চলাই আছে আৰু কংগ্ৰেচুলেশ্যনছ ক'ব দুদিন পিছতে আৰু চলি পলি হ'ব মোক মেক বনাব ভাল লাগিব বাকী আৰু বেলেগ একো ক'ব নোৱাৰে ইয়াৰ বিষয়ে বাকী আৰু নেক্সট কুৱেশ্যন কোনদিনা কোনোদিন জমেট' ছুইগিত ফ্ৰেণ্ডৰ ID বনাই অৰ্ডাৰ মাৰি খাইছা না এইটো কাম কৰি পোৱা নাই কিন্তু মোৰ লগৰকেইটা কৰি পাইছে মই পোৱা নাই মানে এওঁ যোনটো কথা কৈছে মই আপোনালোকে কোনোবাই যদি বুজি পোৱা নাই মই বুজি দিওঁ মানে ধৰি লওক মোৰ কোনোবা এজন বন্ধু আছে সি জমেট' নামাৰে তাৰ মোবাইল দি অৰ্ডাৰ দি ধৰি লওক এই ডেলিভাৰী ৰাইডাৰবিলাক বেছিভাগ চিনাকি থাকে না কেঞ্চেল কৰি পেলাই ফ্ৰীতে খোৱাৰ সেইটো কথা কৈছে গতিকে সেই কামটো মই কৰি পোৱা নাই মোৰ বন্ধুগিলাই কৰি পাইছে বাকী নেক্সট কুৱেশ্যন কি কাৰ লোৱাৰ ড্ৰিম আছে লাভ ইউ ফুল ছাপৰ্ট ব্ৰ
মোৰ নামটো ৰূপক বিশ্বাস কবা দেই কি কাৰ লোৱাৰ সপোন আছে ড্ৰিম কি কাৰ Fortuner. ফৰ্চুনাৰটো নাই Fortuner. মোৰ অলপ ভাল লাগে ডিফেণ্ডাৰ এইখন আৰু বৰ্তমান গাড়ী লোৱা মানে বাজেটটোত আৰু নেনো এইখন ভাল লাগে টাটা নেনো বৰ্তমান আৰু ভৱিষ্যতক লৈ ডিফেণ্ডাৰ এই দুখন গাড়ী মোৰ পচন্দৰ কোনোবা এখন ল'ম বাকী নেক্সট কুৱেশ্যন দাদা তোমাৰ ঘৰ ক'ত আৰু 400 ছাবস্ক্ৰাইবাৰ এইটো অলৰেডি ৰিপ্লাই দিছোঁৱে তুমি হায়েষ্ট ইনকাম জমেট'ৰ পৰা কিমান কৰিছা নিউ জমেট' জইন হোৱাকেইটাক কিটো ভৰসা দিবা ভৰসা নে ভৰসা বি লিখছি ভৰসা বাকী মোৰ হাইষ্ট ইনকাম 36,700 হৈ বেছি তাৰে ওপৰত হৈ পোৱা নাই আৰু কাটি কুটি ফেলে কিজানি 25,000 মান টকা বাচিছিল সেইটো মাহত বাকী নতুন জমেট' ৰাইডাৰক ভৰসা এটাই দিম অৰ্ডাৰ নাপাৰ ৰুমত যাই ঘুমাই থাকিবি তাতকৈ বেছি ভৰসা নাই বৰ্তমান জমেট'ত অৰ্ডাৰ কম একো ভৰসা নাই এতিয়া মোৰ হিচাপত জমেট' জইন কৰিব নালাগে একদম বেড টাইম হ'ব এইটো দুৰ্গা পূজাৰ পিছত জইন কৰিবা যোনে কৰা কাৰণ এতিয়া অৰ্ডাৰটো অলপমান ডাউন চলি আছে ৰাইডাৰ মুখা ষ্টকত আছে মানে কোনো অৰ্ডাৰ পোৱা নাই সেইকাৰণে কৈছোঁ বাকী আৰ ইউ ছিংগল অৰ কমিটেড মানে নেক্সট কুৱেশ্যন এইটো আৰ ইউ ছিংগল অৰ কমিটেড মই বৰলা ছিংগলো নহয় কমিটেডো নহয় মই বৰলা বাকী জমেট' চুইগি ৰেপিডত ইনকাম নহ'লে নেক্সট কি কৰিম বুলি ভাবিছা ডেলিভাৰী জবে কৰিবা নে বেলেগ কিবা কৰিবা মই এটা কনচেপ্ট ভাবছোঁ গাইজ অসমতে অৰ্ডাৰ কমছি গোটেই ইণ্ডিয়াত কমা নাই না ষ্টেটখন চেঞ্জ কৰি চাব পাৰি যদি আপোনালোকে ভাবে কমেণ্ট কৰিবচোন মই ষ্টেট চেঞ্জ কৰি দিম বেলেগ ষ্টেটত যাই পেলাই বেলেগ ষ্টেট মানে মেইনলি মোৰ গোৱাত যাব ইচ্ছা আছে গোৱাত যাই জমেট' মাৰিব ইচ্ছা আছে কেনে হ'ব ফৰেনাৰৰ লগত অলপ ইংলিছ শিকিব পালোঁ অলপমান তাতে যে ভিডিঅ' বনাব অলপ ইণ্টাৰেষ্টিং হ'ব না ভিউগিলা ভাল আছে বা সাগৰ চাগৰ আছে জেগাটো ভাল লাগিব কেনে হ'ব আপোনালোকে জনাব যদি চবে পজিটিভলি লয় দেন মই প্লেনিং কৰিম গোৱা যাৱাৰ বাকী নেক্সট কুৱেশ্যন জিঅ' মাৰ্ট মাৰিব দিছে এইটো নহ'ব বাৰু ব্ৰ 1 মান্থত কিমান ইনকামো এইটোও কৈছোঁ ব্ৰ তুমি ভালদৰে কাম বন এইটোও কৈছোঁ তুমি কিমানলৈ পঢ়িছা এইটোও কৈছোঁ ঘৰ ক'ত নলবাৰীত নেকি নলবাৰীত নহয় ভাই মোৰ বাহিৰা চাৰিআলিত বাকী কুৱেশ্যন খতম 32টা কুৱেশ্যনৰ এনচাৰ দিলোঁ নে নাই ক'ব নোৱাৰোঁ 2-3টামান মিছ হৈছে চাগে বাকী আৰু কিবা ক'ব আছে তহঁতৰ কিবা প্ৰশ্ন আছে নেকি এটা এতিয়া নাই সুধিব লগা একো সুধিব লগা নাই একো নাই এনে কিবা কুৱেশ্যন মোক কিবা সুধিব লগা মোৰ বিষয়ে জানিব লাগে কিবা একো নাই তোৰ বিষয়ে মই কি জানিম তোৰ জন্মৰ পৰা ডাঙৰ পাইছোঁ জন্ম দি আজি তোক মই হেৰি কৰিব লগা কি আছে কুৱেশ্যন কৰিব লগা এবাৰ এই মাতাৰ বাদ দি এতিয়া তোৰ কৌতৰ কিবা প্ৰশ্ন আছে নাই নাই এই ভাগিনৰ কিবা আছে নাই ভিডিঅ'টো এণ্ডিং কৰি দিওঁ দে এইফালে দেখ দেখ গাইজ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক এটা কমেণ্ট এনেকৈ কৰে না এইটো ডিছলাইক এটা কমেণ্ট আৰু এটা লাইক এটা কমেণ্ট গাইজ একদম চৰি মানে দুটা বস্তু ৰৈ গৈছিল দেখাবাক লাগে ঘৰটোৰ বাকী এইটো ঘৰটোতো দেখালোৱে চাৰকটা ৰুম এতিয়া দেখাব লগা আছে মানে ৰৈ আছে নতুনকৈ বনোৱা পাকঘৰটো হয় এইটো ইফালে আছে আমাৰ কলৰ পাছ চাইডটো এইটো নতুনকৈ বনাই আছে পাকঘৰ আৰু এই যে দৰ্জাখন দেখছি সেই দৰ্জাখনৰ সিটোফালে আছে এইটো তোমাৰ ভঁৰাল ঘৰ বুলি ক'ব পাৰি কিবা বস্তু ষ্ট'ৰ ৰুম আৰু কি বস্তু ৰাখিলে থ'ব পাৰি বাকী এইটো টেপ আমাৰ তাতে চাই এইফালে যা বাথৰুমকেইটা দেখাই দিওঁ আৰু মই এতিয়া হাগা ঘৰটো দেখাই দিওঁ নে কি খোৱা ঘৰত দেখাই দিওঁ পাকঘৰটো দেখাই দিওঁ এতিয়া হাগা ঘৰটো দেখাই দিওঁ এইটো আছে এই লাইটটো দিলোঁ দিছ ওৱান ইজ আৱাৰ হাগা ঘৰ কেনাই হাগা ঘৰটো ভাল কিন্তু গিজাৰ চিজাৰ আছে একদম মোৰ লগত যোনে বিয়া হ'ব না এই ঠাণ্ডাৰ দিনত গা ধুব নালাগে আৰু বাকী আৰু চাৱাৰ টাৱাৰো আছে ধুনীয়া নে কি এই চেণ্ডেলটোৰ পৰি বাকী আৰু সেইটো দেখা যাব সেইটোত আমাৰ কোনো আগবে নাযায় মানে চবে সেই ইংলিছ ষ্টাইলটো দেখাগে ইণ্ডিয়ানটোত কোনোৱে নাহাগে হ'লেও দেখাই দিওঁ মোৰ দেখাব লাগিব এইটো এই অৱস্থা একো ৱেৰিং চুৱেৰিং একো কৰা নাই না সেইকাৰণে তাঁৰ চাৰগিলা ওলমি আছে ৱেৰিং কৰাৰ পিছত বাৰু চব ছেটেল হৈ যাব টেনশ্যন নাই বাকী আৰু দেখাব লগা নাই দিয়া বাই বাই